এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন যোৰহাট জিলাত মহবন্ধাত আৰু এয়া বলমা প্ৰাথমিক আৰু মৰাণ প্ৰাথমিক মানে আমাৰ মাহঁতৰ গাঁৱৰ মোৰ জন্ম গাঁৱত এয়া বৰদেউতাহঁতে আৰু আমাৰ গাঁৱৰ সকলো ৰাইজে কাম কৰি আছে। এয়া নৱদাই খেৰ সৰু সৰু কৰি আছে মেচিনত। বৰমাহঁতে মাহঁত আৰু খুৰীহঁত বৌহঁত ভাই বোৱাৰীহঁত সকলোৱে লগ লাগি খেৰ পূৰা গোটাই দিছে আৰু এয়া নৱদাই সৰু সৰু কৰি আছে কাঠফুলা খেতিৰ কাৰণে। এইখিনি কৰা দিন হৈ গ'ল। মায়ে ভিডিঅ' কৰি থৈছিলে, মোক বোলে এইকেইটা ভিডিঅ' পূৰ্ণিমা লচোন, তই ফেচবুকত দিয় নহয় দি থৈ দিবি, নহ'লে চা আমি কি কাম কৰিছিলোঁ বুলি মোক ভিডিঅ'কেইটা দিলে। আৰু মই ভাবিলোঁ মোৰ ইউটিউব চেনেলটোতে মই সাঁচি ৰাখোঁ। আৰু এয়া নামঘৰ ভাগি লাগি আছে আৰু পূৰা সকলো কামত ব্যস্ত হৈ আছে। এয়া সকলোৱে গৃহে গৃহে গৈ খেৰবিলাক আনি দিছে, খেৰ গোটাইছে কাঠফুলা খেতি কৰিবৰ কাৰণে। এয়া খেৰ চাওকচোন কিমানখিনি খেৰ গোটালে, খেৰ আনি আছে। এয়া ঠেলাটো আনিছে খেৰ। সকলোৱে লাগি ভাগি পূৰা মানে কৰি আছে অধিৱেশনৰ কাৰণে, কাঠফুলা খেতি কৰিবৰ কাৰণে পূৰা প্ৰস্তুতি চলাই আছে। এয়া খেৰ আনিছে। এয়া খেৰবিলাক সিজোৱা পাছত পেকিং কৰা দৃশ্য। এয়া খেৰবিলাক সিজাই পিনে এয়া পেকিং কৰিছে পলিথিনত কাঠফুলা খেতি কৰিবৰ কাৰণে। কাঠফুলা খেতি কৰাসকলে জানে বাৰু। খেৰবিলাক সৰু সৰুকৈ সিজাই পিনে এয়া পেকিং কৰে। তাৰপৰা ব্ৰিজবিলাক দিয়ে আমাৰ আইতা, এয়া মাহঁত, আইতা বৰমাহঁত। এয়া আমাৰ টিকলি ছোৱালীজনী ভিডিঅ'টো কেনেকুৱা পালে ক'ব দেই।